যদি সুধে যোৱাকালিৰ পৰা মোৰ তাতে বহুত ফোন আহিছে বা আজি মই এখন বিয়াত থাকোতে বহুত মানুহে মোক এটা কথা সুধিছে জুবিনে ন্যায় পাব কালি বা আজি মানে বহুতে ভাবিছে বহুত মানুহ সেইটো ভাবি আছে যে চাৰ্জশ্বিটখন দিলে মানে জুবিনে ন্যায় পাব এটা কথা ঠিক যে চাৰ্জশ্বিটখন আজি জমা হৈছে আৰক্ষীৰ কাম শেষ এতিয়া আদালতৰ কাম আৰম্ভ হ'ব আজিৰ পৰা আৰম্ভ হ'ব এতিয়া কথাটো হ'ল যে চাৰ্জশ্বিটখনত 300 মানুহ মানে হেডি কৰিছে 395 এই দাদাই কোৱাৰ নিচিনা 20 জন মানুহৰ কাৰণে গোটেই ট্ৰায়ালটো 7 বছৰ লাগিল 395 মানুহৰ ট্ৰায়াল কৰিব লাগিলে কিমান বছৰ লাগিব এটো আৰু ভাবিব নোৱাৰে ফাৰ্ষ্ট ট্ৰেক কোৰ্টত হলো এটো নহয় মোক যদি খুদে যে মোৰ প্ৰথম প্ৰতিক্ৰিয়া কি হেতু মই কম হাতীগাঁও থানাত প্ৰথম পলাশ ৰঞ্জন বৰুৱা আৰু মই যেটো কেছ কৰিছিলো এই 18/2025 আমাকে নামাতিলে এতিয়ালে মানে এই যিখনৰ আজি চাৰ্জশ্বিট দাখিল হ'ল আমাক এতিয়ালে মাতা নাই এটো এটা ফোনো অহা নাই আমাক এতিয়ালে মাতা নাই প্ৰথম দুই নম্বৰ কথাটো হ'ল যে এই 5 জনে অকল অভিযুক্ত নেকি বা 7 জন আৰু নাছিল নেকি শ্যামকানু মহন্ত বাকি যিকেজন আছে সেইকেজনৰ বাদে ইয়াত থকা মানুহকেজন নাছিল নেকি অভিযুক্ত তেওঁলোকক কিয় এৰেষ্ট কৰা তেওঁলোকতো ভাৰতীয় নাগৰিক আছিল তেওঁলোক ভাৰতীয় নাগৰিক আছিল তাৰে এজনক বাদ দি বাকিখিনি ভাৰতীয় নাগৰিক তেওঁলোকক আচলতে পাছপোৰ্ট কেনসেল কৰিব পাৰিলে বহুত কিবা কি কৰিব পাৰিলে কিন্তু তেওঁলোকক তদন্ত আউটালে আনিছে এদিন ভিআইপি নিচিনাকৈ আনিছে আৰু থৈ আহিছে এটো বেলেগ কথা কিন্তু তেওঁলোকক কিয় এৰেষ্ট কৰা নহল ফুটপুছ কৰা নহল ভালকৈ এটো এটা কথা থাকি গল দ্বিতীয় কথাটো হ'ল আপোনাৰ মোক যদি খুদে মই এটা কথাই কম আমি আশাবাদী আমি আশা কৰিছো কিবা এটা থাকিব নিশ্চয় চাৰ্জশ্বিটখনত বাকি যি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত আমাৰ পিআইএলটো আছেই 17 তাৰিখে তাৰ শুনানি আছে বাকি যি কৰে আমি আমাৰ আদালতত আমি আমাৰ পিআইএলটোৰ মতে আমি যাম হয় খান্দৰ বৰঠাকুৰ ডাঙৰীয়া আজিৰ দিনটোৱে জুবিনৰ ন্যায়ৰ বাবে ৰৈ থকা লাখ লাখ অনুৰাগীক আচলতে কি দিলে মই আৰম্ভণিতে অপেনিং ৰিমাৰ্ক কৰিছো চাৰ্জশ্বিটখনত কি আছে অভিযোগনামাখনত কি আছে হেতু নচোৱাকে এটা মন্তব্য কৰাটো কঠিন কিন্তু যদি হসাকে চাৰ্জশ্বিটখনে তেওঁলোকৰ এটা মানে কোনো ধৰণৰ সুৰুঙা নথকা এটা অনুসন্ধান যদি কৰি তেওঁলোকে এখন চাৰ্জশ্বিট দিছে তেতিয়াহলে মই ভাবো যে হেতু জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত হেতু এটা খোজ হ'ব পাৰে কিন্তু হেতু নিৰ্ভৰ কৰিব যে আপোনাৰ চাৰ্জশ্বিটখনত হসাকে সকলো পানী নখৰকাকে এটা তদন্ত চলিছিলে নে নাই সেই তদন্ত সকলো যিবিলাক মানুহক সাঙুৰি ল'ব লাগিছিল সেই মানুহক সাঙুৰি ল'লে নাই এনে ধৰক এটা মই সৰু এটা উদাহৰণ দি পেলাই কথাটো তেখেতৰ মই কথাটোৰ আদ ধৰিয়ে কম শৰ্মা ডাঙৰীয়া যেটো ক'লে ধৰক কনস্পিৰেসি এটা হৈছিল কনস্পিৰেসিটো এজন মানুহক দিল্লীৰ সিংগাপুৰলৈ লৈ যোৱা হৈছিল সিংগাপুৰলৈ লৈ যোৱাৰ পিছত তাত এদিন থকাৰ পিছত তেওঁক এখন ইয়টলৈ অনা হৈছিল এই ইয়টৰ পৰা তেওঁ পানীত নামিলে লাইফ জেকেট নোহোৱাকে তাত আমি দেখিলো কি হল কেনেকুৱা হল এতিয়া এই যেটো কনস্পিৰেসি এই যেটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰটো যিজন মানুহে ইয়টখন বুক কৰিছিল যিজন মানুহে ইয়টখন লৈ গৈছিল ইয়টত যিজন মানুহ আছিল তেওঁলোক সেই ষড়যন্ত্ৰৰ অংশীদাৰ হ'ব কাৰণ তেওঁক ইয়টখনেৰেহে লৈ গৈছে সাগৰলে অৰ্থাৎ সেই কথাটো যে তেওঁলোকক যে অভিযুক্ত নকৰিলে কাকো তেওঁলোকক এদিন আনি পেলাই আপোনাৰ ফুটপোষ্ট কৰি আকৌ পঠিয়াই দিয়া হল এই ধৰণৰ যিবিলাক কথা সেইবিলাক প্ৰশ্ন মানুহৰ মনত কিন্তু ৰৈ যাব সেইকাৰণে মই ভাবো যে যেতিয়ালৈকে আমি অন্তত এইখন নাচাম এই চাৰ্জশ্বিটখন অভিযোগনামাখন সম্পূৰ্ণৰূপে নপঢ়িম তেতিয়ালৈকে ইয়াত কি আছে এইখনৰ ওপৰত মন্তব্য দিয়াটো কঠিন কিন্তু যদি পানী নখৰকা তদন্ত হৈছে তেতিয়াহলে মই ভাবো যে এইটো ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত এটা খোজ হ'ব পাৰে মানস ৰবিন মই আপোনাৰ ওচৰলৈ আহিছো আজি আপোনালোকে বা আমি জুবিনৰ লাখ লাখ অনুৰাগীয়ে ৰৈ থকা যিখন চাৰ্জশ্বিট আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে এখন পানী নখৰকা চাৰ্জশ্বিট দিম জুবিন গাৰ্গক ন্যায় দিম আজিও মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে ন্যায় দিয়া হ'ব মুখ্যমন্ত্ৰীক আৰু সিংগাপুৰৰ পৰা লাভ কৰা তথ্য প্ৰমাণ যদি আমাৰ আদালতে মানিও নলয় আমি চাৰ্জশ্বিটখন ইমান নিকপকপীয়াকৈ ইমান পানী নখৰকাকৈ প্ৰস্তুত কৰিছো যে ইয়াৰ এভিডেন্সেৰে আমি দোষীক শাস্তি দিব পাৰিম এতিয়া মোৰ আপোনাৰ প্ৰতি পোনপটীয়া প্ৰশ্নটো হ'ল সামগ্ৰিকভাৱে আজি পৰিৱেশটো কি দেখিলে এই চাৰ্জশ্বিটখন দিয়াৰ দিনটোত আপোনাৰ কি অনুভৱ জুবিন গাৰ্গে ন্যায় পাবনে নাই বা যি 7 জনক অভিযুক্ত কৰা হল যি ধৰণৰ ধাৰা প্ৰয়োগ কৰা হল মই আপোনাৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছো
প্ৰথম কথাটো হ'ল যে একো প্ৰিমেচিউৰ্ড কথা ক'বলৈ বেয়া লাগিব। একজেক্টলি। 2 নম্বৰ কথাটো হ'ল চাৰ্জশ্বিটখন আমি পঢ়া নাই, দেখা নাই, গতিকে যি খবৰ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে পাইছোঁ বা SIT যিজন মুৰব্বী তেখেতৰ মুখেৰে শুনিছোঁ। গতিকে এতিয়া আমি সকলোৱে অপেক্ষা কৰিব লাগিব এইটো আমাৰ মহামান্য ন্যায়ালয়ে কি ৰায়দান দিয়ে সেইটো কাৰণে। গতিকে ইয়াৰ আগত এনেকুৱা বহু ঘটনাৰ আমি সাক্ষী হৈছোঁ যিবোৰৰ পুলিচৰ ফালৰ পৰা বহুত ডাঙৰ গোচৰ তৰা হয়, কিন্তু শেষত গৈ ন্যায়ালয়ত গৈ মুখ ঠেকেচা খাবলগীয়া হৈছে। গতিকে তাৰ পৰা আৰক্ষী বিভাগে নিশ্চয় শিক্ষা লৈছে বুলি মই ভাবোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে যিটো সময়সীমাৰ ভিতৰত তেখেতসকলে চাৰ্জশ্বিটখন দাখিল কৰাৰ কথা আছিল, সেই সময়সীমাৰ ভিতৰত দাখিল কৰাৰ কাৰণে ধন্যবাদো জ্ঞাপন কৰিছোঁ। কিন্তু তাত যদি কিবা লেকুনা থাকি গৈছে, কিবা যদি ত্ৰুটি থাকি গৈছে, তেওঁলোকে, মই কালি কেইবাগৰাকীও এনেকুৱা আইনী বিশেষজ্ঞৰ লগত বহিছিলোঁ, তেওঁলোকে সেইটো ঠিক কৰিবলৈও সময় পাব। আৰু ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা দ্বিতীয় এখন চাৰ্জশ্বিট দিয়াৰ কথাও ঘোষণা কৰিছে। মই আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, গৃহ বিভাগক অনুৰোধ জনাইছোঁ, যদি কিবা থাকি গৈছে মানে এনকুৱাৰী, গতিকে সেইখিনিও যাতে ততাতৈয়াকৈ কৰি ন্যায়ালয়ত জমা দিয়ে। দ্বিতীয় কথাটো হ'ল যে মই ন্যায়ালয়ৰ বিষয়ে বৰ বিশেষ নাজানো, বিষাৰদসকল বহি আছে, তেখেতসকলে বেছি ভালকৈ জানিব। তথাপি অসমবাসীয়ে আশা কৰিব যে এইটো ফাষ্ট ট্ৰেক কোৰ্টত যাতে বিচাৰ প্ৰক্ৰিয়া চলে, সোনকালে যাতে খুব এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ইয়াৰ যাতে আমাৰ সিদ্ধান্ত এটা আহে। তাৰ কাৰণে কিন্তু যিসকল সাক্ষীবাদীক মতা হৈছিলে, SITয়ে যাৰ তথ্য প্ৰমাণ এতিয়া হয়তো ন্যায়ালয়ত দিছে, তেওঁলোকক ন্যায়ালয়ে আকৌ বিচাৰিব। গতিকে সেই চোৱা সময়ত যাতে কোনে দহুবন কাটি কৰি হ'লেও সকলো যাতে উপস্থিত থাকে, সেইটো আমাৰ জুবিনদাৰ মানে গোটেই ঘটনাটোৰ ন্যায় পোৱাৰ ক্ষেত্ৰত অন্যতম এটা প্ৰধান কাৰণ হ'ব। কাৰণ তেতিয়া নহ'লে দেৰি হৈ যাব, আমুক আজি আহিব নোৱাৰিলে আকৌ এটা ডেট এনেকৈ পিছুৱাই গৈ থাকিব। গতিকে সকলোকে মই কাতৰভাৱে অনুৰোধ জনাইছোঁ, যিসকলক মাতিছিলে বা ন্যায়ালয়ে ভৱিষ্যতৰ দিনত মাতিব, তেওঁলোক যাতে সেই দিনটোত আহে। আৰু আমি জুবিন গাৰ্গৰ লগত যদি প্ৰকৃততে কিবা ঘটিছিলে, তেখেতৰ যদি ন্যায় দিব নোৱাৰোঁ, আমি গোটেই জীৱনটোত নিজক কি বুলি ক'ব পাৰিম বাৰু? মই পুলিচ যদি হওঁ, মই উকিল যদি হওঁ, মই ন্যায়ালয়ৰ যদি মানুহ হওঁ, মই যদি সাক্ষী হওঁ, আমি প্ৰত্যেকেইটো নিজক এটা উত্তৰ দিব লাগিব ন এদিন। গতিকে আমি ভাবোঁ সকলোৱে আন্তৰিকতাৰে আগবাঢ়িছে আৰু গোটেই প্ৰক্ৰিয়া আন্তৰিকভাৱে আগবাঢ়ি যাব। প্ৰকৃততে যদি কোনোবা দোষী আছিল, দোষীয়ে যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে, তাৰ কাৰণে এখন চাৰ্জশ্বিট লাগিছিল। আজি চাৰ্জশ্বিট আহিলে, কিন্তু তাত যদি কিবা লেকুনা থাকি গৈছে আৰু শুদ্ধ কৰক, আকৌ এবাৰ দিয়ক দৰকাৰ হ'লে চাৰ্জশ্বিট। আৰু ন্যায়ালয়ত আমাৰ যিসকল অধিবক্তাই অংশগ্ৰহণ কৰিব জুবিনদাৰ হৈ, তেওঁলোকেও একদম পুৰা দৃঢ় হৈ যুঁজিব লাগিব যাতে তেখেতে ন্যায় পায়। মানস ৰবীন, আপোনাৰ সুকীয়া বেলেগ ব্যস্ততা আছে, মই গম পাইছোঁ। আপুনি বেলেগ এফালে যাব লাগিব। মই আচলতে বলপূৰ্বক আমি আপোনাক বহুৱাৰ দৰে হৈছে। মই আপোনাক এটা প্ৰশ্ন মাত্ৰ সুধি মই আপোনাক বিদায় দিম। কথাটো হৈছে, এতিয়া আমি অধিবক্তা সমাজৰ পৰা বা আইনজ্ঞসকলৰ সৈতে কথা পাতি যিটো কথা গম পাইছোঁ, 12,000 পৃষ্ঠাৰ এখন চাৰ্জশ্বিট, 395 গৰাকী সাক্ষী, গোটেই প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া হোৱাৰ থল আছে। এই প্ৰক্ৰিয়াটো মানে কেনেকৈ খৰতকীয়া কৰিব পাৰি, এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতি আপোনাৰ বিশেষ আহ্বান থাকিব নেকি? কাৰণ জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বাবে আমি অন্ততঃ 20 বছৰ, 15 বছৰ, 10 বছৰ অপেক্ষা কৰাৰ পক্ষপাতী নহয়। সেইটো ইতিমধ্যে আমাৰ ফালৰ পৰা ৰখা হৈছিলে আৰু চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে জুবিন গাৰ্গৰ যিটো ন্যায়িক প্ৰক্ৰিয়া সেইটো ফাষ্ট ট্ৰেক কোৰ্টৰ দ্বাৰা কৰা হ'ব। গতিকে সেইটো হ'লে খুব ভাল হয়। কিন্তু ফাষ্ট ট্ৰেক কোৰ্টত কিমান সোনকালে হয় মই ইমান অৱগত নহ'ম, কিন্তু মই এইটোৱে আহ্বান জনাম যে ফাষ্ট ট্ৰেক কোৰ্টেই আছে একমাত্ৰ ব্যৱস্থা। গতিকে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে হওক। দ্বিতীয় আহ্বানটো হ'ব, যিসকল সাক্ষীবাদী আছে তেওঁলোক নিশ্চিতভাৱে, যিহেতু ঘটনাৰ কাৰণে SITয়ে মাতিছে, জুবিন গাৰ্গ ডাঙৰীয়াক এবাৰ নহয় এবাৰ লগ পোৱা মানুহ,
প্ৰত্যেকে যাতে নিৰ্দিষ্ট দিনটোত ন্যায়ালয়ে যিদিনাই মাতে, যিটো সময়তে মাতে, সেই সময়তে যাতে আহি উপস্থিত হয়। এইটো দুয়োটা পক্ষৰ প্ৰতি মোৰ আহ্বান। ধন্যবাদ জনাইছো মানৱ ৰবীন ডাঙৰীয়া, আপোনাৰ সুকীয়া ব্যস্ততা আছে। মই আপোনাক এই মুহূৰ্তত মোৰ অনুষ্ঠানৰ পৰা বিদায় দিব বিচাৰিছো। মই ভূঞা ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈকে আহিছো। দুজনকৈ অধিবক্তা আছে আৰু আমাৰ অভিজিত শৰ্মা ডাঙৰীয়া বিভিন্ন ধৰণৰ ন্যায়িক প্ৰসংগ, আইনী যুঁজৰ সৈতে তেওঁ জড়িত থাকে। মই এতিয়া আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে BNSৰ 3 subsection 6 subsection 7, 8 প্ৰয়োগ কৰা হৈছে, ক্ৰিমিনেল কনস্পিৰেচি আহিছে, মাৰ্ডাৰৰ প্ৰসংগ আহিছে, CBTৰ ধাৰা আছে। ইয়াৰ অৰ্থ কি আৰু ইয়াৰ শাস্তি কি হ'ব পাৰে? তাৰ আগতে একে সময়তে প্ৰমাণৰ কথাটো আহিব, সেই প্ৰসংগটোলৈ মই আহিম। শাস্তি আপোনাৰ ইয়াতেতো আপোনাৰ যিটো ছেকশ্যন 103 মাৰ্ডাৰ যাৰ এগেইনষ্টে আপোনাৰ চাৰ্জ ফ্ৰেম কৰিছে, মানে কেপিটেল পানিচমেণ্ট হ'ল টু বি হেং টিল ডেথ, মানে ফাঁচী, মৃত্যুদণ্ড পৰ্যন্ত মানে মেক্সিমাম। আৰু যাৱজ্জীৱন কাৰাদণ্ডও আছে, লগতে ফাইনো আছে। কিন্তু 105 যিটো ছেকশ্যন আপোনাৰ সন্দীপন গাৰ্গৰ এগেইনষ্টে যিটো লগাইছে তাতে আপোনাৰ যাৱজ্জীৱন কাৰাদণ্ডলৈকে আছে, কিন্তু কেপিটেল পানিচমেণ্টটো তাতে দিয়া নাই। গতিকে এতিয়া কথাটো হ'ল, চাওক, এই যে শাস্তি কেতিয়া হ'বগে আৰু কিমান খৰতকীয়াকে কৰিব পাৰিব, এই গোটেই বস্তুটো ডিপেণ্ড কৰিব এতিয়া গভৰ্ণমেণ্টৰ সদিচ্ছাৰ ওপৰত। এতিয়া ইমিডিয়েটলি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আমি চাৰ্জশ্বিটটো দাখিল কৰাৰ পিছে পিছে আমি মানে আমাৰ অনাৰেবল গুৱাহাটী হাইকোৰ্টত এপ্ৰ'চ কৰিব। আজিও তেওঁ কৈছে, শান্তনু দাও জানিব যে মানে টু কনষ্টিটিউট এ মানে ফাষ্ট ট্ৰেক কোৰ্ট। তো ফাষ্ট ট্ৰেক কোৰ্ট বুলি কৈ দিয়াৰ লগে লগে তাতে আপুনি চাওক ফাষ্ট ট্ৰেক কোৰ্ট বহুত আছে। আজি চাওক, অত্যন্ত মই আপোনাক এটা জ্বলন্ত উদাহৰণ দি আছো। অভিনীল যিটো হত্যাকাণ্ড হৈছিলে কাৰ্বি আংলঙত আপোনাৰ, সেই হত্যাকাণ্ডৰ আজিলৈকে কিন্তু সুবিচাৰ নহলগে আপোনাৰ। এতিয়ালৈকে ট্ৰায়েল কনক্লুড হোৱাই নাই, ট্ৰায়েল চলি আছে, কিমান বছৰ হৈ গ'লগে। গতিকে এই যে যিটো আপোনাৰ ধৰক আজি যিটো এটা উদ্যম আছে আপোনাৰ গোটেই অসমবাসীয়ে যিটো এটা আপোনাৰ বিৰাট মানে আপুনি চাওক, আমি জুবিন গাৰ্গ বুলি শব্দটো আমাৰ জীৱনৰ এটা অংগ হৈ গৈছে। গতিকে এই বস্তুটো যে আমি এৰাই চলিব পাৰিম এইটো সম্ভৱ নহয়। গতিকে সেইটো কাৰণে এই ফাষ্ট ট্ৰেক কোৰ্টটো মই ভাবো যে গভৰ্ণমেণ্টে যদি সদিচ্ছা কৰে ডে টু ডেও আপোনাৰ চলোৱাৰ প্ৰভিজন আছে ন দাদা, ডে টু ডেও চলাই পেলাই আপোনাৰ মানে গোটেই বস্তুটো যিমান সোনকালে পাৰে আপোনাৰ ধৰক এবছৰৰ ভিতৰতো যদি হয়, মই ভাবো ইট উইল বি ভেৰি ফাষ্ট। গতিকে তেতিয়াহে গৈ পেলাই আপোনাৰ মানে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়া আপোনাৰ ন্যায় পাব। আৰু চাওক, জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিটো শ্লোগান, ডিজিটেল যিটো কেম্পেইন চলি আছে, গৈ প্ৰায় 7 লাখ 10 লাখৰ নিচিনা ওচৰ এৰাউণ্ড 7 লাখ কিজানি ক্ৰছ কৰিছে আপোনাৰ 7 মিলিয়ন। গতিকে এতিয়া কথাটো হ'ল যে ৰাইজে চাওক, এই যে টেকনিকেল ইছ্যুজ যিটো আহে যেতিয়া এটা ক্ৰিমিনেল ট্ৰায়েল চলিব, এতিয়া আজি আমি আবেগৰ বশৱৰ্তী হৈ আপোনাৰ বিভিন্ন কথা ক'ব পাৰোঁ, কিন্তু যেতিয়া ন্যায়ালয়ত আপোনাৰ যেতিয়া ক্ৰিমিনেল ট্ৰায়েল এটা চলিব নহয়, ন্যায়ালয়ে আপোনাৰ তাতে কোনো ধৰণৰ আবেগ আৰু ইমোচনক প্ৰশ্ৰয় দিব নোৱাৰে। ইয়াতে কি হ'ব, আপোনাৰ এই যে গভৰ্ণমেণ্টে বা যিটো SITয়ে যেতিয়া আপোনাৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে যিখিনি চাৰ্জ ফ্ৰেম কৰিছে 103 লগত তেওঁলোকে কিমানখিনি এভিডেন্স কালেক্ট কৰি পেলাই দিছে, এই এভিডেন্সখিনিয়ে যদি সেই চাৰ্জখিনিক বিয়ণ্ড অল ৰিজনেবল ডাউট যদি আপোনাৰ প্ৰুভ কৰিব নোৱাৰে, তেতিয়াহ'লে এইটো সাংঘাতিক কথা হ'ব। গতিকে চাওক, চাৰ্জশ্বিটখন এতিয়ালৈকে আজি আমি দেখা নাই, পঢ়া নাই, বা গতিকে এটা প্ৰি মেচিয়ৰ ষ্টেটমেণ্ট, যেনেকৈ শান্তনু দাই কৈছে যে প্ৰি মেচিয়ৰ ষ্টেটমেণ্ট ইজ ডেঞ্জাৰাছ। গতিকে আমাৰ SITৰ ওপৰত আমাৰ কনফিডেন্স আছে যে তেওঁলোকে নিশ্চয় আপোনাৰ মানে পানী নখকৰকা আপোনাৰ ৱাটাৰ টাইট চাৰ্জশ্বিট এখন দিছে তাতে। কিন্তু ইয়াতে কিছু লেকুনা আপোনাৰ চাওক, আমাৰ এইটো ৰাইজৰ মনত সদায় এটা প্ৰশ্ন আজিও থাকি যাব যে এই যে ইয়টখন আপোনাৰ ইয়ট পাৰ্টিটো, কাৰণ চাওক গোটেই ঘটনাটো যদি আমি এই যে আপোনালোকৰ এই যিটো ভিডিঅ' আহি আছে, এই জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু আপোনাৰ ইয়াতে হৈছে, আপোনাৰ যিটো পানীত যিটো কক বকাই পেলাই তেওঁ যিটো চিটুৱেশ্যন হৈছিলে। গতিকে ইয়াতে এই যে ইয়টত যিসকল মানুহ আছিলে তেওঁলোকৰ ছেকশ্যন 3 subsection 5ৰ আণ্ডাৰত আপোনাৰ কমন ইণ্টেনশ্যনত আহিব লাগিছিলে আপোনাৰ এজ এন একিউজড, কিন্তু তেওঁলোকক আপোনাৰ এই চাৰ্জশ্বিটত অকল 7জনকহে আপোনাৰ দোষী সাব্যস্ত কৰিছে, কিন্তু তেওঁলোকক এই চাৰ্জশ্বিটত ইনক্লুড কৰা নাই। তাৰ মানে এইটো নহয় যে তেওঁলোক আজি খাৰিজ হৈছে। যেতিয়া ক্ৰিমিনেল ট্ৰায়েল চলিব নহয়, আপোনাৰ মহামান্য ন্যায়ালয়ৰ ইমানখিনি পাৱাৰ আছে, যেতিয়া দেখিব
যে এওঁলোকৰো ইনভলভমেণ্ট তাতে আছে, কোৰ্টে এওঁলোকক এজন একিউজ হিচাপে ইনক্লুড কৰা পাৱাৰ কোৰ্টৰ আছে। গতিকে তেওঁলোকে আজি ইমান মানে সুখী হোৱাৰ প্ৰয়োজন হোৱা নাই। গতিকে এইটো এটা কথা। আৰু ছেকেণ্ডলি আপুনি চাওক, আইনত এইটো প্ৰভিজন আছে যে ফাৰ্দাৰ ইনভেষ্টিগেশ্যনো ডাইৰেক্ট কৰিব পাৰে কোৰ্টে। ক'ৰবাত যদি কিবা কাৰণত কিবা লেকুনা থাকি গৈছে, কোৰ্টৰ যদি দৃষ্টিগোচৰ হয়, তেতিয়াহ'লে কোৰ্টে ফাৰ্দাৰ ইনভেষ্টিগেশ্যনো ডাইৰেক্ট কৰিব পাৰে। বা আৰু এটা মানে মই চাওক, এজ এ আইনৰ ছাত্ৰ হিচাপে ইয়াতকে মোৰ জ্যেষ্ঠ আইনজ্ঞ বহি আছে, তথাপি মই এটা কথা ক'ব পাৰোঁ যে আজি এই চাৰ্জশ্বিটখন প্ৰথমতে আপোনাৰ সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ গাৰ্জেন যিসকল আছে, ধৰক তেওঁৰ ৱাইফ আছে, চিষ্টাৰ আছে বা বাপেক আছে, তেওঁলোকে ল'ব লাগে, পঢ়িব লাগে আৰু বিশিষ্ট আইনজ্ঞসকলৰ লগত বহি আলোচনা কৰিব লাগে যে এই চাৰ্জশ্বিটখনত ক'ৰবাত কিবা লেকুনা থাকি গ'ল নেকি। যদি থাকি গৈছে তেওঁলোকে প্ৰটেষ্ট কৰাটো মোৰ মতে জৰুৰী বিফৰ কমেন্সিং অফ দি ট্ৰায়েল। কাৰণ ক'ৰবাত যদি সুৰুঙা থাকি পেলাই ট্ৰায়েলটো যদি প্ৰচিড কৰে, তেতিয়াহ'লে আপোনাৰ ভৱিষ্যতে মানে আইনী সুৰুঙাৰ সুযোগ ল'ব পাৰে একিউজডসকলে। ডাঙৰ কথা কৈছে আপুনি। হয়। বৰঠাকুৰ, মই আপোনাৰ ওচৰলৈ আহিছো। শ্যামকানু মহন্তৰ ক্ষেত্ৰত ইয়াৰ অন্যতম অভিযুক্ত, তেওঁৰ ক্ষেত্ৰত 103টো আছে। পেৰেলেলি তেওঁৰ এগেইনষ্টত 308 ছাবছেকশ্যন 2 এক্সটৰ্চন, 318 চিটিং, এভিডেন্স ডিষ্ট্ৰাকশ্যনৰ ধাৰাও প্ৰয়োগ কৰা হৈছে। এইবোৰ কি কি প্ৰসংগত আহিব পাৰে আৰু ইয়াৰ শাস্তি কি হ'ব পাৰে? চাওক, শাস্তি আপোনাৰ 316 আৰু 318 এইকেইটাত বোধহয় আপোনাৰ 7 বছৰলৈকে কনভিকশ্যন আছে, 7 ইয়াৰ মেক্সিমাম পানিচমেণ্ট। এইকেইটা বাকীকেইটা এইবোৰ মানে আপোনাৰ যদি তেওঁক কনভিকশ্যন দিয়ে, গোটেইকেইটাতে যদি দিয়ে, এইবিলাক একেলগে চলিব। গতিকে তেওঁ যিটো শাস্তি ধৰক লাইফ ইমপ্ৰিজনমেণ্ট যদি তেওঁক দিয়ে, তেতিয়াহ'লে লাইফ ইমপ্ৰিজনমেণ্টৰ ভিতৰতে এইটো সোমাই যাব। আৰু কিন্তু মানে ধৰক তাতে সেইকাৰণে আপোনাৰ চাৰ্জশ্বিটখন চোৱাটো জৰুৰী যে কি প্ৰসংগত আহি আপোনাৰ 3184 চিটিং বা আপোনাৰ এক্সটৰ্চন, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট। এতিয়া ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট মানে কি? আপোনাৰ ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট হ'ল আপুনি অন ট্ৰাষ্ট, এটা বিশ্বাসৰ ভিত্তিত মোক এটা কিবা এটা দিছে, আপোনাৰ প্ৰপাৰ্টি এটা দিছে, মই সেই প্ৰপাৰ্টিটো যেতিয়া লৈছো, কিন্তু তাৰ মাজতে মই গোটেই বস্তুটো আপোনাৰ প্ৰপাৰ্টিটো মোৰ নিজৰ কৰি পেলাইছো। আচ্ছা, তেওঁৰ ট্ৰাষ্টটো যিটো ৰাখিছিল সেইটো মই ভংগ কৰিছো। এতিয়া তেওঁ ইয়াত আপোনাৰ চাৰ্জশ্বিটখন নোচোৱালৈকে আপুনি গম নাপাব যে এইটো কি প্ৰসংগত এইটো আহিছে, কোনে কি সম্পত্তি তেওঁক দিছিলে যিটোৰ কাৰণে তেওঁ মানে আপোনাৰ ব্ৰিচ কৰিছে ট্ৰাষ্টটো, বিশ্বাসটো। কাৰ ট্ৰাষ্টটো ব্ৰিচ কৰিছে? মানে মৃত জুবিন গাৰ্গৰ ট্ৰাষ্ট ব্ৰিচ কৰিছে নে অন্য কাৰবাৰ কৰিছে? গতিকে সেইকাৰণে, আৰু এক্সটৰ্চন যদি কৰিছে, কাৰ ওপৰত এক্সটৰ্চন কৰিছে? এক্সটৰ্চনৰ আপোনাৰ এটা কথা চাব যে প্ৰথম যিখন FIR দিছে তাত টেক্সটৰ্চনৰ প্ৰসংগ কোনো উল্লেখ নাই। এতিয়া তেওঁ যদি এক্সটৰ্চন কৰিছে, জুবিন গাৰ্গক এক্সটৰ্চন কৰিছিল নে অন্য কাৰবাক কৰিছিল, এইবিলাক কথা আচলতে চাৰ্জশ্বিটৰ পৰাহে ওলাব। মূল বিষয়টো কিন্তু আপোনাৰ 103 বা 105 কালপেবল, ৱেডাৰ ইট ইজ এ মাৰ্ডাৰ or a culpable homicide not amounting to murder, এই দুইটাৰ ভিতৰতে কিন্তু মূল কথাটো সোমাই থাকিব। সেইকাৰণে মই ভাবো যে সেই গোটেই বিষয়বিলাকক, আৰু আমাৰ ভূঞাই যিটো কথা কৈ গ'ল সেইটো এটা গুৰুত্বপূৰ্ণ কথা যে আপোনাৰ আমাৰ আইনত বিশেষকৈ BNSৰ ছেকশ্যন 346ত আপোনাৰ ডে টু ডে ট্ৰায়েলৰ কথা আছে। গতিকে ডে টু ডে ট্ৰায়েলৰ ব্যৱস্থাটো চৰকাৰে কৰিব পাৰে, কিন্তু তাৰ আগতে আপোনাৰ এখন ফাষ্ট ট্ৰেক কোৰ্ট ডেজিগনেট কৰিব লাগিব হাইকোৰ্টে। সেইমতে তাৰপিছত আপোনাৰ তাত গৈ এইটো যিটো CGMৰ পৰা গোটেই কমিট হ'ব লাগিব, তাৰ আগতে CGMত এপিয়াৰেঞ্চৰ পৰা আৰম্ভ কৰি সকলোখিনি কাম সম্পূৰ্ণ হ'ব লাগিব। হৈ তাৰ পৰা যেতিয়া যোৱাৰ পিছতো আপোনাৰ ইমান সহজ নহয়। 12,000 আপোনাৰ প্ৰায় পৃষ্ঠাৰ যেতিয়া চাৰ্জশ্বিট হ'ব, সেই ডকুমেণ্টছ বিলাক প্ৰতিজন অভিযুক্তক দিব লাগিব। সেই প্ৰতিজন অভিযুক্তই সেইবিলাক ভেৰিফাই কৰিব লাগিব যে তেওঁলোকে সকলো ডকুমেণ্টছ পাইছে নে নাই। তাৰ পিছত আপোনাৰ এই দীঘলীয়া প্ৰক্ৰিয়াটাৰ মাজেৰে কিন্তু গোটেই বস্তুটো যাব। গতিকে সেইকাৰণে চৰকাৰে কিমান ক্ষিপ্ৰতাৰে, কিমান তৎপৰতাৰে ফাষ্ট ট্ৰেক কোৰ্টটো কৰে আৰু বাকীবিলাক কাম। এতিয়া ধৰক আমাৰ নৰ্মেল যেতিয়া এটা ট্ৰায়েল চলোৱা হয়, তেতিয়া কি হয়, এটা পেন ড্ৰাইভত আজিকালি কাগজ দি দিয়ে, কাগজ দি দিয়াৰ পিছত আমি চাই পেলাই দেখো যে এইখিনি কাগজ নাই, সেইখিনি কাগজ নাই, আকৌ গৈ পেলাই এখন এপ্লিকেশ্যন দিওঁ, দি পেলাই কাগজ বিচাৰিব লাগে। সেই ধৰণৰ যদি কাৰবাৰ হয়, গতিকে প্ৰতিটো ষ্টেজতে খুব সূক্ষ্মভাৱে আৰু খুব কোনো ধৰণৰ গাফিলতি নোহোৱাকে যদি কামটো কৰিব পাৰে, তেতিয়াহ'লে এইটো হয়তো মানে আপোনাৰ এটা এবছৰৰ ভিতৰত অন্তত শেষ হোৱাৰ সম্ভাৱনা আছে। যদিও মই তেনেকুৱা সম্ভাৱনা দেখা নাই, তথাপি তেনেকুৱা সম্ভাৱনা আছে। আদাৰৱাইজ মই ভাবো যে সেই সম্ভাৱনা। এটা কথা বৰঠাকুৰ, আপুনি মোক কওক যে এতিয়া CJMত আছে,
এনেকুৱা কিবা পৰিৱেশ মোক এজন আইনৰ সৈতে জড়িত মানুহে কৈছিল এনেকুৱা কিবা পৰিৱেশ থাকিব পাৰে নেকি যে এইটো সেশন কোৰ্টলৈ তেওঁ ৰেফাৰ কৰিব পাৰে বা নাই ৰেফাৰৰ প্ৰশ্নই নাই এইটো 302 এইটো সেশন ট্ৰায়াবল কেছ এইটো কেৱল সেশন জাজে কৰিব লাগিব ট্ৰাই এইটো চিজিএমত চাৰ্জশ্বিটখন দাখিল কৰে চিজিএমে এইসকলক এতিয়া যিসকল অভিযুক্তক তেওঁলোকক এপিয়াৰেঞ্চ হ'ব এপিয়াৰেঞ্চ হোৱাৰ পিছত তেওঁলোকক গোটেই বিষয়টো কপিবোৰ দিব দি পেলাই তাৰপিছত আপোনাৰ সেশনলে কমিট কৰি দিব আমাৰ আন্তনু দা মই এটা কথা এতিয়ালৈ বুজি পোৱা নাই তেওঁলোকে বেলৰ কাৰণে কিয় এপ্লাই কৰা নাই চক এতিয়া এইটো সেইটো বস্তু মানুহে চবে সুধিব মই সেইটো এটা কথা ভাবো যে এইটো এটা গুৰুত্বপূৰ্ণ কথা যে এইটো এটা চবেই বুজি পোৱা কথা যে তেওঁলোক দে আৰ ফিলিং মোৰ সেফ বিহাইণ্ড বাৰ দেন আউটসাইড গতিকে তেওঁলোকে বেলৰ কাৰণে কৰা কিন্তু আৰু এটা কথা মোক কওঁ মাজতে মাতিছো বেয়া নাপাব নাই এইটো মানুহে গম পাব লাগে কাৰণে মই ওলাইছো কথাটো দাদা কেছটো বাহিৰলৈ লৈ যোৱাৰ কিবা চান্স আছে নেকি মানে অসমৰ বাহিৰলৈ মই এইখিনি ক্ষেত্ৰত মোৰ এটা ক'ব লগা কথা আছে যে আমি যোৱা সময়ছোৱাত দেখিছো যে কিছুমান কাৰণত সাধাৰণতে আপোনাৰ গোচৰ বাহিৰলৈ লৈ যোৱা সাধাৰণতে নিদিয়ে কিন্তু কেতিয়াবা দিয়ে কিন্তু যদি দেখে যে ইয়াত এটা ফেয়াৰ ট্ৰায়েল হোৱাৰ সম্ভাৱনা কম তেতিয়া হয়তো দিব পাৰে এক নম্বৰ কথা আৰু এটা মণিপুৰৰ কেছটো ক্ষেত্ৰত হ'ব পাৰে হয়তো হৈছে আৰু ইয়াত এনেকুৱা এটা কথা আছে যে এই যে আপোনাৰ তেখেতসকলৰ পৰিয়ালৰ মানুহে বাৰে বাৰে গৈ পেলাই উকিল বিচাৰিছে বিচাৰিছে পোৱা নাই এই যে এটা ঘটনা ঘটি আছে গতিকে ধৰক সেইটো এটা কিন্তু গ্ৰাউণ্ড হ'ব পাৰে যে যদি এজন তেওঁ উপযুক্ত উকিল নাপায় তেওঁৰ গোচৰটো ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে সেইকাৰণে তেতিয়া আৰু সেইটোত যদি ভাবা যায় যে এইটো এটা পাব্লিক প্ৰেচাৰত আছে বাহিৰৰ প্ৰেচাৰ আছে তেতিয়া উচ্চতম ন্যায়ালয়ে আপোনাৰ এনেকুৱা এটা কৰাৰ সম্ভাৱনা নথকা নহয় যদি তেওঁলোকে বিচাৰে সেইটো থাকিব আৰু যিটো ট্ৰায়েল হ'ব ডে টু ডে ট্ৰায়েল হ'ব তেতিয়া তেওঁলোকতো সদায় আহিব লাগিব আচ্ছা তেতিয়া তেওঁলোকতো বাস্কা আৰু কাৰ্বি অংলৰ পৰা সদায় আনিব নোৱাৰিব এটা কথা আছে কেতিয়াবা আজিকালি জানি থোৱা ভাল এইবিলাক আজিকালি ভাৰ্চুৱেল কৰাৰ ব্যৱস্থা আছে অভিজিত শৰ্মা এতিয়া কথাটো হৈছে যে আপুনি ভাবেনে যে বিদেশৰ মাটিত সংঘটিত ঘটনা এটাৰ বেলিকা ইমান কেইটা কঠোৰ গোচৰ প্ৰমাণ কৰিব পৰাকৈ আৰক্ষীৰ হাতত তথ্য প্ৰমাণ আছে বুলি চাৰ্জশ্বিটৰ আকাৰটো বা সাক্ষীৰ সংখ্যাটো ইচ্ছা কৰিলে আৰক্ষীয়ে কমাব পাৰিলেহেঁতেন কাৰণ মই কৈছোৱেই আপুনিও কৈছে যে জুবিন গাৰ্গে পুৰি খোৱা দোকানখনৰ লোকজনক মতা হৈছে কেতিয়াবা কোনোবা এজন ছোৱালীয়ে জুবিন গাৰ্গক এটা মেছেজ দিছিল সেই ছোৱালীজনীয়ে কেতিয়াও জুবিন গাৰ্গক লগ পোৱাই নাই তেওঁকো সাক্ষী হিচাপে মতা হৈছে অথচ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে ব্যৱসায়িক সম্পৰ্ক থকা LP খোলা বিজেপিৰ নেতাকো নামাতিলে যিধৰণে আপোনালোকে কেছটো দিছিলে আপোনালোককো নামাতিলে ইয়াৰ অৰ্থ কি মোক যদি সোধে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ কথা কৈছিলে যে জুবিনক হত্যাৰ পৰিকল্পনা কৰিছিলে কোভিডৰ আগত কোভিডৰ সময়ৰ পৰা তেওঁ পৰিকল্পনা কৰিছে এতিয়া সপোন LLP বুলি এটা অনুষ্ঠান 2021 চনত আৰম্ভ কৰিছিলে এইটো হল মটৰ পাৰ্টছ ৰিপেয়াৰিঙৰ কাম কৰিব গ্ৰছাৰী গুডছ যে জুবিনৰ মটৰ পাৰ্টছৰ লগত কি সম্পৰ্ক বুজি নাপালো ইয়াতে কিন্তু কেইজনমান মানুহৰ আমি নাম ল'ব লাগিব এজন সিদ্ধাংকু অংকুৰ বৰুৱা বিজেপিৰ ডাঙৰ নেতা তেওঁ তাৰপিছত এটা শ্যামন্তক গৌতম ফিল্ম প্ৰডিউচাৰ এটা শান্তনু বৰুৱা এওঁলোকক ফুটপুচ কৰিব মাতিছে নে মতা নাই শ্যামন্তক গৌতমক বাৰু মাতিছে বাকী কেইজনক সেইটো ৰৈ বিনালে ক্ষেত্ৰত মাতিছে নে মাতা নাই এইটো কথা মই জানিব বিচাৰিছো যদি মাতা নাই কিয় মতা নাই নে ইয়াৰ পিছৰ চাৰ্জশ্বিটখনত তেওঁলোকক মাতি কিবা তথ্য জমা দিব প্ৰথম ছেকেণ্ড কথাটো হ'ল অভিমন্যু তালুকদাৰ প্ৰেচিডেণ্ট আছাম এছ'চিয়েশ্যন আৰু PR মেনেজাৰ অনুজ বৰুৱা তেওঁলোকক কিয় এৰেষ্ট কৰা হোৱা নাই এতিয়ালৈ দুলু আহমেদে এটা কেছ কৰিছে দুলু আহমেদ ডাঙৰীয়া এটা কেছ কৰিছে সেইটোত বাৰু সকলো সোমাব এতিয়া শান্তনু দাক সুধিছো আমি গোটেই কেইজনে এটা কথা মোক ক্লিয়াৰলি কওকচোন ইয়াছখন বুকিংটো শ্যামকানু মহন্ত কৰা নাই ইয়াছখনত শ্যামকানু মহন্ত নাই শ্যামকানু মহন্ত অকল লৈহে গৈছিলে তাকো 3টা গান গাবলৈ লৈ গৈছিলে ভূপেন হাজৰিকাৰ স্মৃতিত 3টা গান গাবলৈ লৈ গৈছিলে বাকি সিকিউৰিটিৰ পৰা আৰম্ভ কৰি সেইখিনি হেৰিয়ে দিব ছিংগাপুৰে দিব AI দিব মানে কি বুলি কয় এইটো হাই কমিছনে দিব তে বাকি কেইজনক যে এৰি দিলে যিকেইজন লগত আছিলে যিজন লগত নাই শ্যামকানু মহন্ত তেওঁক এৰেষ্ট কৰি এইবিলাক ধাৰা কিয় জাপি দিয়া হ'ল কক মোক এই কথাটো বুজাই দিয়ক না কোনবাই কিয় জাপি দিয়া হ'ল য'ত বাকি কেইজন এৰি দিলে
এতিয়া কথাটো হ'ল যে এনেকে বস্তুবিলাক নহয়, বস্তুবিলাক হ'ব লাগিব যে চাৰ্জশ্বিটখন দিছে আমি 90 দিনত দিব লাগে, 82 দিনত দিছে, থেংক ইউ, আপোনালোকক ধন্যবাদ দিছে। কিন্তু এই যে মানুহ পাৰ্টি এটা মানুহ চিলেক্ট কৰি যে আপোনালোকে এৰি দি আছে, কিয় এৰি দি আছে, কিয় তেওঁলোকক তদন্তৰ আওতালৈ অনা হোৱা নাই? বিশেষকৈ অভিমন্যু তালুকদাৰ, অনুজ বৰুৱা, তেওঁলোক আহিবই লাগিব তদন্তৰ আওতাত। তেওঁলোক আচলতে ইমান সময় এৰেষ্ট হ'ব লাগিছিলে। ইয়াত থকা প্ৰত্যেকজন মানুহ প্ৰথম এৰেষ্ট হ'বলৈ। দাদাই কৈছে যে পিছত ন্যায়ালয়ে বিচাৰিলে তেওঁলোকক মাতিব, বিচাৰিলেহে মাতিব, যদি নিবিচাৰে তেওঁলোক বাচি যাব। এতিয়া মই ভাবো যে চাৰ্জশ্বিটখন চোৱাৰ পিছত আমি নতুনকৈ আকৌ আৰম্ভ কৰিব লাগিব। আৰু দাদা জানে আমাৰ এটা PIL চলি আছে হাইকোৰ্টত, আৰু আমি বিচাৰিম যে এই সপোন LLP পৰা যিখিনি অভিমন্যু তালুকদাৰ, PR সেই অনুজ বৰুৱা, এই প্ৰত্যেকবিলাককে আমি হাইকোৰ্টৰ তদন্ত আওতালৈ আনিব লাগিব। এই বাতৰিটো যদি সঁচা হয় ND24ত প্ৰকাশিত, তেতিয়াহ'লে ইয়তখনত থকা প্ৰত্যেকগৰাকী লোক গ্ৰেপ্তাৰ হ'ব লাগে। ইয়ত পাৰ্টি বুকিং কৰা সেই তন্ময় ফুকন, লগতে পৰীক্ষিত শৰ্মা, অভিমন্যু তালুকদাৰ আৰু কিবা কিবি আছে নহয়, সকলোবিলাক ৱাজেদ নে কি কোনোবা এজন আছে, সকলোবিলাক গ্ৰেপ্তাৰ হ'ব লাগে। কিয়নো 75 মিনিট সময় কেনেকৈ চিকিৎসা নোপোৱাকৈ পৰি থাকিল, কাৰ গাফিলতি? সেই ইয়তখনত কেৱল অমৃত প্ৰভা নাছিল, শেখৰ জ্যোতি নাছিল, সেই ইয়তখনত কেৱল সিদ্ধাৰ্থ নাছিল। ইয়তখনত বুকিং কোনে কৰিছিল? মানে এইটো এটা ডাঙৰ পৰিকল্পনা আছিল নেকি? ডাঙৰ ষড়যন্ত্ৰ আছিল নেকি? কাৰোবাক এই ষড়যন্ত্ৰৰ পৰা বচাব খোজা হৈছে নেকি? এইবিলাক প্ৰশ্ন ND24ৰ এই বাতৰিটোৱে কিন্তু ৰহস্যঘন কৰি তুলিছে। প্ৰশ্ন কৰিবই, সকলোৱে কৰিব। অথচ গৃহ বিভাগৰ অনুমতি নোপোৱাৰ বাবে জুবিন গাৰ্গৰ দুগৰাকীকৈ যি দেহৰক্ষী আছে, সেই দুগৰাকী দেহৰক্ষীক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু প্ৰভাৱশালী হোৱাৰ বাবেই, ছিংগাপুৰত থকা শিক্ষিত বুদ্ধিমত্তা সম্পন্ন অসমীয়া হোৱাৰ বাবেই গ্ৰেপ্তাৰ নহ'ল ইয়ত পাৰ্টিত থকা সেইসকল লোক। কোন কোন আছিল? প্ৰথমেতো 17-18জন থকা বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, তাৰপিছত 11জন কেনেকৈ হৈ গ'ল? কোন কোন আছিল প্ৰকৃততে? কোনে 75 মিনিট সময় এনেকৈ পেলাই থৈছিল জুবিন গাৰ্গক চিকিৎসা নকৰাকৈ? ৱাই? কিহৰ কাৰণে মেডিকেল টিম পঠিওৱা নহ'ল? কেৱল যে শ্যাম কানুৰ নামটো ইয়াত লিখিছে, শ্যাম কানুৱে কি মেডিকেল কৰিব দিয়া নাছিল? তাত থকা এই শিক্ষিত বুদ্ধিমত্তা সম্পন্ন এজনৰ মাথাত নেখেলালে? ছিংগাপুৰখন তেওঁলোকে কি চিনি নাপায়? এখনো চিকিৎসালয়, এজন ডক্তৰ কি তেওঁলোকে চিনি নাপায়? কি মানে কাক ৰক্ষণাবেক্ষণ দিবলৈ বিচৰা হৈছে? উত্তৰ সকলোকে লাগে। জনগণে উচুপিছে জুবিন দাক হেৰুৱাই, ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই? জনগণে উচুপিছে জুবিন দাক হেৰুৱাই, ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই? জুবিন দা নোহোৱা আজি বহুদিনেই হ'ল, ছিংগাপুৰৰ ঘটনাটো এন্ধাৰতে ৰ'ল। বহুতৰে ভেকু ভাওনা বহু বাঢ়ি গ'ল, আচল উদ্দেশ্যটো যেন কৰবাতে ৰ'ল। কিমান দিনলৈ নিব ন্যায় চোচৰাই, নাপাবনে কি ন্যায় প্ৰাণৰ জুবিন দাই? জনগণে উচুপিছে জুবিন দাক হেৰুৱাই, ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই? জনগণে উচুপিছে জুবিন দাক হেৰুৱাই, ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই? জুবিন ক্ষেত্ৰত প্ৰয়োগ হ'লগৈ জনগণৰ বাধা, কোনোৱে ঢালিছে মদ, কোনোৱে ঢালে চাধা। কোনেনো কৰিছে এই ঘৃণনীয় কাম? নকৰিব তেনে কাম, নকৰিব বদনাম। আমাৰ প্ৰাণৰ জুবিন দা আছিল ভগৱান, জুবিন দালৈ যাচিছো শতকোটি প্ৰণাম। জনগণে উচুপিছে জুবিন দাক হেৰুৱাই, ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই? জনগণে উচুপিছে জুবিন দাক হেৰুৱাই,
ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই অসমীয়াৰ আবেগৰ কি একো মূল্য নাই সকলোৱে কান্দি পৰি আজি নিৰুপায় কেতিয়ালৈ পাব বাৰু জুবিন দায়ে ন্যায় জনগণে হুঁচুপিছে জুবিন দাক হেৰুৱাই ইমান দিনে কিয় বাৰু ন্যায় পোৱা নাই